নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ কোটি কোটি মোবাইল ব্যৱহাৰকাৰীৰ বাবে দুখবৰ। নিৰ্বাচনৰ পিছতে দেশত বৃদ্ধি পাব মোবাইলৰ ৰিচাৰ্জৰ মূল্য। 50 টকাৰ পৰা 250 টকা পৰ্যন্ত বৃদ্ধি হ'ব ৰিচাৰ্জৰ মূল্য। দেশৰ কোটি কোটি মোবাইল ব্যৱহাৰকাৰীৰ বাবে দুখবৰ। 50ৰ পৰা 250 টকা পৰ্যন্ত বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ পিছত এইবাৰ মোবাইলৰ শুল্ক বৃদ্ধি কৰিবলৈ প্ৰস্তুতি চলাইছে টেলিকম কোম্পানীসমূহে। 25% শুল্ক বৃদ্ধিৰ পৰিকল্পনা টেলিকম কোম্পানীসমূহৰ। আৰু এতিয়াৰ পৰা ব্যয়বহুল হ'ব ইণ্টাৰনেট পেক। শুল্ক বৃদ্ধিৰ ফলত এয়াৰটেলৰ আধাৰ মূল্য হ'ব 29 টকা আৰু লগতে জিঅ'ৰ আধাৰ মূল্য বৃদ্ধি পাব 26 টকাকৈ। পৰৱৰ্তী খবৰ, পাকিস্তানৰ বিৰুদ্ধে এইবাৰ খবত জ্বলিছে পাক অধিকৃত কাশ্মীৰৰ জনতা। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ পিঅ'কেত। ভাৰতৰ সৈতে চামিল হ'বলৈ পিঅ'কেৰ জনতাৰ প্ৰতিবাদ আৰু লাখ লাখ প্ৰতিবাদকাৰীলৈ গুলীচালনা পাকিস্তান আৰক্ষীৰ। পাকিস্তানৰ বিৰুদ্ধে এইবাৰ খবত জ্বলিছে পাক অধিকৃত কাশ্মীৰ। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ পিঅ'কেত আৰু লাখ লাখ প্ৰতিবাদকাৰীলৈ গুলীচালনা পাকিস্তান আৰক্ষীৰ। এই পৰ্যন্ত এই গুলীচালনাত 14গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু 100জনৰো অধিক প্ৰতিবাদকাৰী আহত হৈছে আৰক্ষীৰ বৰ্বৰতাত। পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰিছে পিঅ'কেৰ জনতাই আৰু ভাৰতৰ সৈতে চামিল হ'বলৈ জোৰদাৰ প্ৰতিবাদ পিঅ'কেৰ সাধাৰণ জনতাৰ। বিগত 5টা দিন ধৰি প্ৰতিবাদ কৰি আছে জনতাই। সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে অচল অৱস্থা পিঅ'কেত। ৰাজধানী মুজফ্ফৰবাদলৈ প্ৰতিবাদী যাত্ৰা লাখ লাখ জনতাৰ। বিদ্যুৎ আৰু খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে এই প্ৰতিবাদ জনতাৰ। আৰু প্ৰতিবাদকাৰীৰ আগত এতিয়া হাৰ মানিবলৈ বাধ্য হৈছে পাকিস্তান চৰকাৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনক লৈ ডাঙৰ খবৰ। আজি লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। আজি লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাশী উপায়ুক্তৰ কাৰ্যালয়ত বাৰাণসী সংসদীয় সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে বাৰাণসী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ প্ৰস্তাৱক হিচাপে উপস্থিত থাকে বিশিষ্ট জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়। উল্লেখযোগ্য যে মোদীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত মোদীক সংগ দিয়ে অসমৰ লগতে দেশৰ 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু 18জনতকৈও অধিক কেবিনেট মন্ত্ৰীয়ে। মোদীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ সহ কেন্দ্ৰীয় মন্ত্ৰী আৰু NDAৰ আন বহু নেতা উপস্থিত থাকে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 2014 আৰু 2019 চনত বাৰাণসীৰ পৰা জয়লাভ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক। 35 ডিগ্ৰী চেলছিয়াছৰ অধিক হ'ব ৰাজ্যত তাপমাত্ৰা। উৎকট গৰমে দহিব ৰাজ্যবাসীক। 15 মেলৈকে ৰাজ্যত পৰিব প্ৰচণ্ড গৰম। 35 ডিগ্ৰী চেলছিয়াছৰ অধিক হ'ব তাপমাত্ৰা। 3 পৰা 4 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা ৰাজ্যত। আৰু আজিৰ দিনটোত গুৱাহাটী মহানগৰীত তাপমাত্ৰা হৈছে 34 ডিগ্ৰী চেলছিয়াছ। লগতে তেজপুৰ, বঙাইগাঁও আদি চহৰত তাপমাত্ৰা 35 ডিগ্ৰী চেলছিয়াছ। আপোনাৰ অঞ্চলত তাপমাত্ৰা কিমান আপুনি জনাব পাৰে কমেণ্ট বক্সত। আৰু এই গৰমৰ সময়ত সতৰ্কতা বজাই ৰখাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, মায়ানগৰী মুম্বাইত এইবাৰ প্ৰকৃতিয়ে চলাইছে ধ্বংসলীলা।
মুম্বাইত ধূলিৰ ধুমুহাত 100 ফুট উচ্চতাৰ হৰ্ডিং ভাঙি পৰি 14 জন লোকৰ মৃত্যু, লগতে আহত হৈছে আন 74 জন। ধূলিৰ ধুমুহাত বিপৰ্যস্ত হৈ পৰিছে মুম্বাই। সোমবাৰে এখন বিশাল বিলবোৰ্ড ভাঙি পৰাৰ পিছত 4 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল। মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে বিলবোৰ্ড আঁতৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু মঙলবাৰে পুৱালৈকে 14 জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা কমেও 74 জন। সোমবাৰে বিয়লিৰ পিছতে বাণিজ্যিক চহৰখনত ধূলিৰ ধুমুহাই তীব্ৰ আতংকৰ সৃষ্টি কৰে। প্ৰায় 100 ফুট ওখ বিলবোৰ্ড এখন বতাহৰ কোবত ভাঙি পৰে। হুৰমুৰাই ভাঙি তলত পৰিছিল বিলবোৰ্ডখন। বিলবোৰ্ডৰ তলত বহু লোক চেপা খাই পৰাৰ আশংকা কৰা হৈছিল। আৰক্ষীয়ে খৰধৰকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। NDRFকো অৱগত কৰা হয়। বিলবোৰ্ডবোৰ আঁতৰাই এটা এটাকৈ মৃতদেহবোৰ উলিয়াই অনা হয়। NDRFে এই সন্দৰ্ভত কয় যে মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে আৰু আহত 74 জনতকৈ অধিক লোক হৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ মতে ইগো মিডিয়া নামৰ এটা বিজ্ঞাপন সংস্থাই এই হৰ্ডিং নিৰ্মাণ কৰিছিল। লগতে আৰু 4খন হৰ্ডিং আছিল। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ হৰ্ডিংখন ধুমুহাৰ ফলত ভাঙি পৰে। এই ঘটনাত বিজ্ঞাপন কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। সঠিক নিয়ম অনুসৰি আৰু অনুমতি সাপেক্ষ বনোৱা হৈছিল নে নাই সেয়া পৰীক্ষা কৰি থকা হৈছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনবিছে এই সন্দৰ্ভত কয় যে মহাৰাষ্ট্ৰ চৰকাৰে এই ঘটনাৰ বিশদ তদন্তৰ নিৰ্দেশ দিছে। পৰৱৰ্তী খবৰ, বিদ্যুৎ গ্ৰাহকসকল সাৱধান। অজ্ঞাত নম্বৰৰ পৰা বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি আপোনালৈ মেছেজ আহিছে নেকি? এনে মেছেজ আহিলে শীঘ্ৰে আপুনি দিয়ক অভিযোগ। আৰু গ্ৰাহকৰ অভিযোগ দাখিলৰ বাবে APDCLে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। APDCLৰ লাখ লাখ গ্ৰাহকলৈ জৰুৰী খবৰ। যিকোনো মুহূৰ্তত অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ আহিব পাৰে মেছেজ। অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ মেছেজ আহিছে যদি আপুনি সাৱধান হওক। স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰিবলৈ বা বিদ্যুৎ বিল দিবলৈ মেছেজ আহিছে নেকি আপোনালৈ? অজ্ঞাত নম্বৰৰ প্ৰৰোচনাত পৰি হেৰুৱাব পাৰে আপোনাৰ একাউণ্টৰ ধন। চাইবাৰ অপৰাধীয়ে লুটি নিব পাৰে আপোনাৰ কষ্টপাৰ্জিত সমস্ত ধন। আপোনালৈ মেছেজ আহিব পাৰে এই বুলি, বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব, এই বুলি আপোনাৰ মোবাইলত আহিব পাৰে মেছেজ। অথবা মেছেজ আহিব পাৰে, প্ৰিয় গ্ৰাহক আপোনাৰ বিদ্যুৎ সংযোগ নিশাই কৰ্তন কৰা হ'ব। এই সন্দৰ্ভত গ্ৰাহকৰ অভিযোগ দাখিলৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। আপোনাৰ অভিযোগৰ বাবে আপুনি ডায়েল কৰক 1912 নম্বৰ। এই নম্বৰটো মুকলি কৰিছে APDCLে। উল্লেখযোগ্য যে APDCLৰ আনুষ্ঠানিক SMS প্ৰেৰণ কৰা ID হৈছে DAPDCL। আৰু আপোনালৈ অজ্ঞাত নম্বৰৰ পৰা অহা এনেধৰণৰ সকলো SMS ভুৱা। এনেধৰণৰ SMS কেতিয়াও APDCLে গ্ৰাহকলৈ প্ৰেৰণ নকৰে। এনেধৰণৰ মেছেজ আহিলেই আপুনি শীঘ্ৰেই অভিযোগ দিয়ক APDCLক। পৰৱৰ্তী খবৰ, দেশত আকৌ এবাৰ হ'ব বিজেপি চৰকাৰ আৰু দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। কেৱল 2024 নহয়, 2029তো ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।